সঁচাক এটা কথা মই বিশ্বাস কৰোঁ, সংগঠন নেতৃত্বসকলৰ ওপৰত বিশ্বাস কৰোঁ আৰু ৰাইজৰ দলক সদায় আশীষ জনতাই দি আহিছে। আমাৰ কাৰণে জনতা হাইকমাণ্ড, জনতাই কিবা ইংগিত দিছে, পাৰ্টীয়ে সেই ইংগিত বুজি পাইছে আৰু তাকে সন্মান জনাই ৰাইজৰ দলৰ ফালৰ পৰা প্ৰক্ষেপ কৰা হৈছে। আৰু মোৰ প্ৰথম কাম হৈছে মাৰ্ঘেৰিটা চুকে কোণে ৰাইজৰ আলাপ আলোচনা কৰি ইয়াৰ দীৰ্ঘদিন ধৰি যি সমস্যাবোৰ আছে, আমি সকলোৱে জানো মাৰ্ঘেৰিটা 13টা পঞ্চায়ত আৰু এটা টাউন কমিটি, ইয়াত প্ৰতিটো পঞ্চায়ততে মাটিৰ সমস্যা আছে। ক'ৰবাত NC মাটিৰ প্ৰব্লেম আছে, ক'ৰবাত আপোনাৰ ফৰেষ্ট মাটিৰ সমস্যা আছে, ক'ৰবাত ART কোম্পানীৰ মাটি আছে। গতিকে ইয়াৰ কাৰণে আমি কাম কৰিবলগীয়া আছে। আজি অৰুণাচলৰ অধিক যদি বাৰিষা হয়, লগে লগে মাৰ্ঘেৰিটা সমষ্টিত সাংঘাতিক ধৰণে বানপানী হয়। গতিকে তাৰ ওপৰত আমি গুৰুত্ব সহকাৰে কথাবোৰ লৈ মেলি আমি গৰাখহনীৰ ওপৰত কাম কৰিবলগীয়া আছে। ইয়াৰ যি স্থানীয় যুৱক যুৱতীসকল আছে, ইয়াৰ আমাৰ কোল ইণ্ডিয়া কেনেকৈ আমি খুলিব পাৰিম তাৰ কাৰণে বিশেষ চেষ্টা কৰিব লাগিব। আৰু যাতে আমাৰ ইয়াৰ লোকেল মাৰ্ঘেৰিটাৰ যিখিনি আমাৰ থলুৱা ল'ৰাবোৰ আছে, মাৰ্ঘেৰিটাৰ যি লোকেল ল'ৰাবোৰ আছে, তেওঁলোকক আমি কেনেকৈ কৰ্মসংস্থাপন দিব পাৰিম তাৰ ওপৰত কৰিবলগীয়া আছে। মাৰ্ঘেৰিটা সমষ্টি 80% বেছি, 80% অধিক আমাৰ কৃষকসকল চাহ খেতিৰ লগত জড়িত হৈ আছে। 1 কেজি চাহপাতৰ দাম নিম্নতম 30 টকা হ'ব লাগে, তাৰ কাৰণে আমি যুঁজ কৰিবলগীয়া আছে। মাৰ্ঘেৰিটা সমষ্টি যদি আপুনি চাবলৈ যায়, যোৱা 10 বছৰ আপোনালোকে মাৰ্ঘেৰিটা সমষ্টিৰ BJP কাৰ্যালয় চাওক আৰু যোৱা 40 বছৰ অতিক্ৰম কৰা আমাৰ ইয়াৰ শিক্ষা অনুষ্ঠানবোৰ চাওক, আমাৰ স্বাস্থ্য কেন্দ্ৰবোৰ চাওক, আমাৰ কলেজসমূহ চাওক। ইয়াতে বুজি পোৱা যায় যে মাৰ্ঘেৰিটাক আচলতে চূড়ান্ত অপমান কৰা হৈছেনে নাই, মাৰ্ঘেৰিটাৰ উন্নতি হৈছেনে নাই। গতিকে এই মুহূৰ্তত আমি ৰাইজৰ প্ৰতি দায়বদ্ধত, ৰাইজৰ দলৰ আমাৰ প্ৰতি আস্থা বিশ্বাস আছে যে আমি জনতা সৈনিক হৈ মাৰ্ঘেৰিটা চুকে কোণে যাব লাগিব। চুকে কোণে গৈ মেলি সৈনিক হিচাপে তেখেতসকলৰ কাৰণে কাম কাজ কৰিব লাগিব, তেখেতৰ সমস্যাক আমাৰ কণ্ঠৰে মাত দিব লাগিব। এই কাম কাজ কৰিবৰ কাৰণে মই অতি আগ্ৰহেৰে বাট চাই আছোঁ। আৰু পুনৰ মাৰ্ঘেৰিটাবাসী ৰাইজে আজি আপোনালোকে দেখা সকলোৱে দেখিছে এই মুহূৰ্তত আমাৰ কৃষি প্ৰধান ঠাই, মানুহবোৰ পথাৰৰ ব্যস্ত, বাগানৰ ব্যস্ত, তাৰ পাছতো আজি খুব কমেও 30,000 অধিক জনতাই আমাক আশীষ প্ৰদান কৰিছে। যেতিয়া আমাৰ ডিঙিত গামোচাবোৰ দিছে, প্ৰতিটো জাতি আৰু জনগোষ্ঠীৰ গামোচাৰ পৰা আমাক আশীষ প্ৰদান কৰিছে। গতিকে এই ৰাইজৰ প্ৰতি মই নিজৰ ঘৰৰ মাতৃপিতৃকে বেছি অধিক দায়বদ্ধতা, আৰু এই অধিক দায়বদ্ধতাৰে মই কাম কাজ কৰি যাম। আৰু অনাগত দিনত মাৰ্ঘেৰিটাত সংঘাতৰ মাৰ্ঘেৰিটা নহয়, মিলনৰ মাৰ্ঘেৰিটা হ'ব। অনাগত দিনত মাৰ্ঘেৰিটা সুন্দৰ হ'ব, শান্তি হ'ব, প্ৰগতি হ'ব। আৰু সেই মাৰ্ঘেৰিটাৰ সপোন লৈ আমি আগন্তুক দিনত কাম কৰিম। আমি কোনো ৰাজনৈতিক দলক ব্যক্তিগত মই ৰাহুল চেত্ৰী হিচাপে কোনে কি কৰিছে কি কৰে সেই কথা গুৰুত্ব নিদিওঁ। আমি কি কৰিব লাগে যুৱ প্ৰজন্মৰ কাৰণে, আমি নতুন প্ৰজন্মৰ কাৰণে, নতুন ভৱিষ্যতৰ মাৰ্ঘেৰিটাৰ কি কৰিব লাগে তাৰ ওপৰত মই গুৰুত্ব সহকাৰে লৈ মেলি কাম কাজ কৰি যাম। এজন MLA হিচাপে ৰাইজৰ দলৰ পৰা অসম বিধানসভাত মাত পাতি থাকক। আপোনালোকে খবৰ ৰাখেনে নাই? ৰাখেনে নাই? ৰাখে। এতিয়া মোক আৰু এটা ভাই লাগে, যাক মই বিধানসভাত একেলগতে পাম আৰু মোৰ লগত একেলগতে দপদপাই অসম বিধানসভাত পকাই থাকিব পাৰে। তাৰ কাৰণে মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিবলৈ আহিছোঁ যে মোৰ ভাই ৰাহুল চেত্ৰীক এইবাৰ আপোনালোকে মাৰ্ঘেৰিটাৰ পৰা জিকাই দিব। ৰাহুল চেত্ৰীক যদি আপোনালোকে জিকাই পঠিয়াই, সি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অল আছামৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে। সি অসমীয়া, ইংৰাজী, হিন্দী, নেপালী এই আটাইবিলাক ভাষাত ধুনীয়াকৈ কথা ক'ব পাৰে। পঢ়া শুনা কৰা শিক্ষিত ল'ৰা। যদি আপোনালোকে ইয়াক মোৰ লগত দি দিয়ে, যদি বিধানসভাত এটাই যিমান লাগি আছোঁ, মোৰ লগত যদি ৰাহুল লগ লাগি যায়, অসম বিধানসভাত আমি অকল দুটাই। এতিয়া মানে চৰকাৰখনে মই অকলে থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই সদায় ভয় কৰি থাকে, হয়নে নহয়? বিধানসভা উত্তাল হৈ থাকে। যদি মোৰ লগত ৰাহুল থাকে আৰু বহুত মানুহ এবাৰ জিকিব, যদি ৰাহুল মোৰ লগত থাকে তেতিয়াহ'লে বিধানসভাত সদায় ভূমিকম্প হৈ থাকিব। সেইকাৰণে মোৰ ভাই ৰাহুল চেত্ৰী আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি আৰু 2026 চনত আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা ৰাহুল চেত্ৰীক যাতে আপোনালোকে জিকাই দিয়ে তাৰ কাৰণে আশীৰ্বাদ দিবৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ আজি আহিলোঁ। মই ৰাহুলক অনুৰোধ জনাম, প্ৰথমতে মই ভাষণ দিয়াৰ আগতে চেষ্টা কৰিছিলোঁ আৰু ৰাইজে মোক পৰামৰ্শ দিছিলে, ৰাইজে মোক এটাই কথা দিছিলে আৰু ৰাইজৰ আদালতৰ এটাই ৰায়দান পাইছিলোঁ। এইটো হৈছে যে ৰাহুল চেত্ৰী ৰাজনৈতিক দলত চাব লাগে বুলি কৈছিলে আৰু এই পলিটিকেল পাৰ্টিৰ নাম হৈছে ৰাইজৰ দল। আমি কোনো দিনাই কোনো মানুহক বিশ্বাসঘাতকতা নকৰোঁ। মানুহে
হৈছে মোক আজিও মানুহে মেছেজ দি কৈছে যে ৰাহুল গান্ধী কোন পলিটিকেল পাৰ্টিয়ে জইন কৰিব বুলি ইয়াত কোনো ভাবিবলগীয়া কথাই নাই মই কোনোদিনাই সাম্প্ৰদায়িক ৰাজনীতি নকৰোঁ জাতি জনগোষ্ঠী বিভাজনৰ ৰাজনীতি নকৰোঁ মই প্ৰথম আৰু শেষ চিন্তাটো হৈছে যে আমি নেতা হম বা নহম এটা পিছৰ কথা কিন্তু মাৰ্ঘেৰিটা 13টা পঞ্চায়ত এটা টাউন কমিটি সবতে মাটি সমস্যা মাৰ্ঘেৰিটাত আটাইতকৈ বেছি ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে আমাৰ চাহ খেতিয়কসকল আছে চাহ জনজাতি আদিবাসীসকল আছে সকলোৰ ঘৰতে সমস্যা ইয়াত এখন ভাল স্কুল নাই ভাল কলেজ নাই ভাল মেডিকেল নাই যোৱা 10 বছৰৰ 5 বছৰৰ ডাঙৰীয়াই এইদিনলৈ বিধানসভাত মাত নামাতিলে